Hello everyone, Assalamualaikum, Namaskar. কি খবৰ আপোনাৰ সকলোকে কি হাইপাৰ চেনেল স্বাগতম জনাইছো। আশা কৰোঁ আপোনাৰ সকলো ভালে আছে। হাজমুলা খাই আছো। এইটো মোৰ থাকেই হ'ল তাৰমানে আছে। অলপ মুখখন বেয়া লাগিলে খাই দিওঁ, পইচাটো বেয়া লাগিলে খাই দিওঁ। আৰু আমাৰ ইয়াত কুম্ভকৰটো চাওকচোন। আমাৰ ভোজপুৰী হিৰো হয়, আমাৰ ভোজপুৰী হিৰো ল'ব নেকি ফিল্মত, আমাৰ ভোজপুৰী ফিল্মত লৈ ল'বচোন দেই। আমাৰ এইটো লৈ ল'বচোন, লৈ ল'ব। হামিয়াই হৈ আছে। আৰু ফোন কভাৰটো আপোনালোকক মই দেখাইছোঁ, মেহেন্দিও আঁকিছিলোঁ আধা আঁকিলোঁ ধুনীয়াকৈ। তাৰপাছত কি হ'ল, টোপনি লাগিলে খুব, চেণ্টেন আঁকি থৈ দিলোঁ, বন্ধ গ'ল। আছে এইটো ফোন কভাৰ, মোৰ নতুন ফোন কভাৰটো যে গৰম লাগিছে বহুত। তাৰপিছত মই আৰু এটা কভাৰ দেখাই আছোঁ ৰ'ব। সেইদিনাখনি দেখাইছিলোঁ নি বাৰু কভাৰটো, মনতে কথা দেখাই দিম। এইটো গদ্ৰেজত দিছে ৰ'ব। মই ফোনটো যেতিয়া কিনিছিলোঁ তেতিয়াই কিনা, সেইটো এটা। আৰু এইটো মোক দিলে বৌ, লাভলি বৌ। থেংক ইউ ছ' মাছ বৌ, ইমান ধুনীয়া গিফ্ট এটা দিলে। মই মানে তেওঁৰ দোকানৰ বাহিৰতে আছিলোঁ। তেওঁৰ ফোনৰ দোকান আছে, মোবাইলৰ দোকান আছে, নতুনকৈ খুলিছে গড়ালিত। কি জানো নাম আছিলে, মই পাহৰি গ'লোঁ। মই স্ক্ৰীণত নামটো লগাই দিম বাৰু। আৰু ইমান ধুনীয়া ফোন কভাৰ আহিছে, আৰু চাৰ্জাৰ মানে মই দেখাইছোঁ ৰ'ব। চাৰ্জাৰডাল ক'ত আছে, এইটো কৈ দিওঁ। এইটো কেতিয়া কিনিছিলোঁ, হ'ল আজি কেইদিনমান, তেতিয়াই লৈ সেইটো কেইদিনমান কি বহুত ধুনীয়া হ'ল। এইটো অনলাইন লৈছিলোঁ। আৰু এইটো এটা মিষ্টাৰ দিয়া হয়, কি শিকিছিলে চাৰ্জাৰডাল চব মানে ফোনৰ মানে চাৰ্জাৰডালৰ এইটো কভাৰবোৰ এটা পাই লৈছে। ইমান ধুনীয়া বস্তু ন, আৰু ইমান ধুনীয়া ডিছকাউণ্টত ফোনবোৰ আছে। আইফোন, নাথিং, অপেন বক্স হয়। মোৰ নামটো মনতে লাগিছে, কি আছে জানো। মই যদি বজাৰ যাওঁ মই দেখাই দিম দোকানখন ক'ত আছে, ঠিক আছে। বলক এতিয়া চাহ বনাওঁগৈ। মই দিনতে দাইল তিয়াই থৈছিলোঁ, পিচি থলোঁ, আৰু মাছৰ ডিম দি বনাইছোঁ। আপোনালোকে মাছৰ ডিম দি দাইল খাই নাই বাৰু? এয়া হ'ল মাছৰ ডিম, এয়া দাইল। দাইল পিচি থৈছোঁ। দাইল ইয়াত আছে, দাইল, জলকীয়া, পিঁয়াজ, নহৰু ধুনীয়াকৈ পিচি ফেটি থৈছোঁ। আৰু এডাল ডিম ইয়াতে মিক্স কৰি কিনে বনাম। শুকালে
গৰমে লাগি গৈছে তেতিয়ালৈকে মই বনাই লওঁ তো চাৰ্জ দি লওঁ ফোনটো একেবাৰে চাৰ্জ দিওঁ ফোনটো লগ পাই আছো হেল্ল' এভৰিৱান আজি হয় নেক্সট ডে মৰ্নিং আৰু মৰ্নিঙতে মই গৰম পানী ক্লাছ আৰু গেছৰ টেবলেট এটা ষ্টাৰ্ট কৰোঁ এতিয়া বলক গৰম পানী খাওঁ চিকেনটো ধুই লওঁ আলহী আহিবৰ কথা আছিলে আজি তো সোনকালে ধুই পখালি বনাই লওঁ কাৰণ আলহীৰ লগতো কথা পাতিব লাগে ন আৰু গৰমত পাকত থাকিব নোৱাৰে মৰ্ণিঙতে চব কাম কৰি ৰেডি কৰি থ'ব লাগে বতৰটো ডাৱৰীয়া কৰিছে নিবিছে কাৰ কোনটো হয় বাৰু অঁ এইটো আমাৰ জিমি ঠিক আছে কিমান কে কৈছে কিমান কেজি কিমান আৰু মেৰাজে 50 টকা কেজিকে আনিছে 50 টকা 60 টকা কেজিকে চিকেনটো হালধি আৰু নিমখ দি কেনে ইয়াত সানি থৈছোঁ তো মই চব আজি হা গ'ল না 100% চাৰ্জ হৈ গ'ল 100% চাৰ্জ হৈ গ'ল মছলা এনেকৈ পিচি গোটা গোটা মছলা পিচি মই চিকেনটো বনাম তেতিয়া খাবলৈ খুব টেষ্টি হয় আগৰ দুটামানটো পিচিয়ে বনাইছিলে আমি আজি চব ৰেডিমেড দিওঁ তো আজি ট্ৰাই কৰি চাওঁ পিচি কেনেকুৱা লাগে খাই হেল্ল' এভৰিৱান গা পা ধুই আহিলোঁ চাহ খালোঁ আলহীৰ লগত চাহো খালোঁ আলহী বহুত লেটকৈ আহিলে আলহীৰ লগত চাহ খালোঁ সেইটো দেখুওৱা নহয় এবাৰ কি কৰিলোঁ বহুত মানে হঠাতে মোৰ পেটৰ ভিক্সা উঠিলে মেডিচিন খালোঁ এতিয়া ভাল পালোঁ বাৰু তো এতিয়া আহিলে মোৰ এটা পাৰ্চেল তো এইটো অলপ পিছত আনবক্স কৰি আছোঁ ঠিক আছে আপোনালোকক দেখাই আছোঁ কি হয় বস্তুটো এইটো আনবক্সিং কৰোঁগৈ বলক আলহী জাষ্ট গৈছে যাওঁতে ফ্ৰেছ হৈ আহিলে মুখখন এনেই ধুলোঁ কিন্তু গৰম লাগি আছে গাটো ধুলওঁগৈ অলপ এতিয়া আৰাম লাগিব একদম ঠাণ্ডা লাগিব আৰু খিৰিকীবোৰ বন্ধ কৰি দিলোঁ খিৰিকীবোৰ বন্ধ নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু মহ সোমাই যে মহে নহ'লে গৰমতকৈ বেছি মহে খজুৱাব ধৰিব তো সেয়া খিৰিকীবোৰ বন্ধ কৰিলোঁ নহ'লে অলপ দেৰি খোলাই থওঁ কিন্তু বেছি মহ হৈছে যে এইটো কাৰণে বন্ধ কৰি দিছোঁ ৰুমবোৰ ইমান গৰম হয় যে আমাৰ আৰু দেখিলে ন পাৰ্চেলটো মই কি আনিছিলোঁ এটা অইলৰ বটল হয় মই এনেই সৰু বটলত পানী খোৱা বটলত থৈছিলোঁ এতিয়া মানে মই চাৰ্চ কৰি আছিলোঁ ষ্টীলতো ল'ম বুলি কিনে মইতো অৰ্ডাৰ কৰি আনিছোঁ অনলাইন অৰ্ডাৰ কৰিছোঁ মই ষ্টীলতো ল'ম ভাবিছোঁ কিন্তু প্লাছৰ ষ্টীলতো মানে বেয়া হৈ যাব আৰু অইলৰ যিটো চাম সেইটো বহি যাব আৰু লেতেৰা ধুবলৈও সুবিধা বেছি অইলৰ হৈ থাকিব তো প্লাষ্টিকটো ধুবলৈ সুবিধা হ'ব আৰু ইমান ডাঙৰ প্লাষ্টিকটো 500 ml হয় আৰু বটলটো প্লাষ্টিকটো ভাল প্লাষ্টিক দিছে আৰু মুখখনো ইমান ভাল ল'বলৈ মানে ভক্তি পৰি নাযায় ল'বলৈও সুবিধা পাব ঘূৰাই ঘূৰাই দিবলৈও সুবিধা হ'ব ভাল হয় বস্তুটো মই তেল ভৰাই দিলোঁ দেখিয়ে মানে ৰ'ব নোৱাৰিলোঁ মই তেল লগালগ
অপেন কৰিছোঁ আৰু তেল ভৰাই দিলোঁ মই মিছ'ৰ পৰা অৰ্ডাৰ কৰিছোঁ আৰু এটা মই এফৰ্ডেবল প্ৰাইজত মই এইটো পাইছোঁ 151 মই প্ৰাইচটো কৈ দিছোঁ 151ত মই এইটো মিছ'ৰ পৰা অৰ্ডাৰ কৰিছোঁ আপোনালোকেও মই যদি লিংকটো লাগে দি দিম তলত চাব ইমান ভাল বস্তুটো সেয়া এতিয়া যাওঁ ফ্ৰেছ হৈ আহোঁগৈ আৰু এতিয়া অলপ ওলাই যাবলৈ আছে মিষ্টাৰ অলপ কাম এটাত আছে তালৈ গৈছে এতিয়া আহিব এতিয়া আমি ওলাই যাম অকণমান গৰমত যাবলৈ মন যায় কিন্তু কামটো একদম জৰুৰী আছে চ' মোৰ ভিডিঅ'ত ইয়াত আপোনালোকে দেখা পাব এই মানে ক'তো মানে নাযায় ঘৰতেই থাকিব মুতিব এইটো ইয়াতেই মানে অলপ ওলাই যাওঁ মেলিও সেইটো নাই মানে ইয়াতে খাব ইয়াতে থাকিব ইয়াতে শুব এনেকুৱা মানে চুস্তি হৈ গৈছে এনেকৈ কৈছোঁ বাহিৰত থাকে দেই ভিতৰতে নহয় পিছে ভিতৰত শুই আহে এইখন বিচনাত শুবতে লাগে সেইখন বিচনা এইখন কিন্তু নাই ইয়াতে শুব আৰু মিষ্টাৰৰ লগত আৰু ইয়াত শুই আছিলে মিষ্টাৰ ইয়াত ওচৰতে এখনত এইটো এইফালে শুই আছে অলপ উঠি গৈছে সি আহি লগতে শুলে মই থাকিলে ইমান সুবিধাটো নাপায় শুবলৈ কাৰণে কিন্তু মিষ্টাৰ থাকিলে একদম চাপি শুই যাব কিবা এটা ক'লে যদি মই ইয়াত শুইছোঁ হা তেতিয়াহ'লে চাব মিষ্টাৰৰ ক'লে মই যদি কয় কেনেকৈ লাগিছে নকওঁ জিমি কেনেকৈ নকওঁ এনেকৈ নক'বা সি যি চাপি আৰু যায় মানে চব বুজি পায় এইটো অবুজন হ'লে কি হ'ব মানে চবেই বুজি পায় আৰু